Hello viewers, আজি এটা নতুন ৰেচিপি লৈ আহিছো হেতু হৈছে কি জানেনে সুজিৰ মালাই লাডু লাডু বনাম কিন্তু সুজিৰ বনাম কিন্তু আপোনালোকে চাও ওপৰদি মানে সালে আপোনালোকে এটো গমে নাপাব যে এটো সুজিৰ লাডু হয় এবাৰ মানুহে যদি আপোনাৰ এই লাডুটো খায় তেতিয়া হলে এবাৰ হলো আপোনাক ৰেচিপিটো খুদিব প্ৰথমৰ পৰা শেষলৈ চাব মই কেনেকৈ বনাইছো আৰু ইমান মানে খাওতে ইমান টেস্টি আৰু ইমান মানে সফট মানে আপোনালোকে মানে নিজে খাইও ভাল পাবো আলহী খোৱায়ো ভাল পাবো বিহুত এইটো আপোনালোকে বনাই চাবচোন বনাই চালে আপোনালোকে নিজে গম পাবো একদম সফট টেক্সচাৰটো চাব কেনেকুৱা দেখিছেনে তাৰ টেক্সচাৰটো একদম সফট দেখিছেনে এনেকৈ আহকচোন কি হেদি বনাইছো হেতু হল সুজি লাৰু বনাইছো কিন্তু যেতিয়া সুজিটো হৈ আহে তেতিয়া কিন্তু সুজি বুলি গমে নাপায় সুজিটো মই কি কৰিছো ভালকে পাউডাৰ বনাই লৈছো সৰু মিক্সাৰ গ্ৰাইন্ডাৰ দিব দি পাউডাৰ বনাই লব মই একদম পাউডাৰ ফৰ্মত আনি লৈছো সব দেখিছেনে এতিয়া হক চেনি লম আধা কাপ সুজি লৈছো আৰু আধা কাপ চেনি লৈছো চেনিখিনিও মই গ্ৰাইন্ডাৰত দি একদম গুৰি কৰি লৈছো লগতে তিনটা ইলাচি দি কিনে আকৌ অলপমান মাৰি লৈছো ধুনিয়া সেন্ট এটা আহিবৰ কাৰণে এতিয়া মই কেৰাহিত গৈছো কেৰাহিত গৈ মই আধা কাপ মই ঘি লৈছো কিন্তু আধা কাপ ঘি মই ইয়াতে ঢালি দিয়া নাই মই আধা কাপৰ আধাৰো কম ঢালিছো মই যিমান পাৰো ঘি তেল কমে দিব বিচাৰো এতিয়া মই সুজিখিনি যে পাউডাৰ কৰি লৈছো সেই সুজিখিনি মই এই ঘিত ঢালি দিছো আৰু জুইকুৰা একদম লোড দি থৈছো 2 মিনিট মান মই এনেকৈ একদম লৰাই থাকিব যাতে তলত লাগি না যায় লাগি গলে তাৰ টেষ্টটো সদায় বেয়া হয় আৰু যদি লাগি না যায় ধুনিয়াকে যদি ভাজি লয় তেতিয়া কিন্তু টেষ্টটো ধুনিয়া হয় একদম মানে সুজি বুলি মানুহে গমে নাপাব আপুনি মানে এদিন বনাই খাই চাবচোন বিহুতে বনাই খাই চাব একদম সুজি বুলি গম নাপাব আৰু দেখিলেও গম নাপাব এটো যে সুজি হয় এনেকে মই 2 মিনিট সময় মই ভাজি লম দেখিছেনে কেনেকে ভাজিছো 2 মিনিট সময় ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে কি কৰিম জানেনে যেতিয়া অলপমান ভাজা হৈ গৈছে তাতে মই অকমান মই যেতিয়া চাও ঘি উলাই আহিছে দেখিছেনে তেতিয়া মই তাতে আটা দিম আটা মই যিখিনি সুজি লৈছো তাৰে আধা মই আটা লৈছো তাৰ মানে হাফ কাপ মই সুজি লৈছিলো 1/4 কাপ মই আটা লৈছো ময়দাও দিব পাৰে ময়দা দিলে একদম বগা হ'ব কিন্তু বহুতে ময়দা নাখায় সেইকাৰণে মই ময়দাটো দিয়া নাই মই আটাটোৱে দিছো আটাটো আপোনালোকে দি চাব আকৌ ময়দাও দি চাব ময়দা দিলে একদম বগা ফকফকিয়া হ'ব এতিয়া আটাটো দিয়াৰ পাছত আটাখিনি দিয়াৰ পাছত মই আৰু 1 চামুচ মান মই ঘি এতে ঢালি দিলো আটা দিয়াৰ পাছত আটাখিনি ভালকে ভাজিব লাগিব যদি আটাখিনি না ভাজু তেতিয়ালে কি হ'ব আটা এটা সেন্ট আহিব সেইকাৰণে অন্তত 4 মিনিট মান 5 মিনিট মান এনেকৈ ভাজিব লাগিব ভাজুতে এটা এনি আটা দিয়াৰ লগে লগে নি এটা ৰংচোৱা ভাব আহি যায় আটাৰ ঠাইত যদি ময়দা দিয়ে কিন্তু একদম ধুনিয়া বগা ফকফকা হ'ব আপোনালোকে আটাটো স্কিপ কৰি ময়দাও দি চাব পাৰে কিন্তু ময়দাটো সবে নাখায় কাৰণে মই আটা দিছো এই ৰেচিপিটো আপোনালোকে অলপ বনাই খাবচোন চাব কেনেকুৱা টেষ্ট একদম ইয়াতে আৰু দুটামান ইনগ্ৰেডিয়েন্টস দিম সেই দুটা দি একদম মালাই টেষ্ট আহিব চাব এতিয়া মোৰ হৈ গৈছে মই নমাই থম টোটাল মোৰ 7 মিনিট মান সময় গৈছে আটাখিনিও ধুনিয়াকে ভাজা হৈছে লগতে সুজিখিনিও ভাজা হৈছে সুজিখিনি আগতে সেইকাৰণে মই দিছো 2 মিনিট আগতে মই ভাজি লৈছো তাৰ পিছত আটাখিনি দিছো এতিয়া এইখিনি একদম ঠাণ্ডা হ'ব দিম যে একেবাৰে ঠাণ্ডা হ'ব নিদু অলপ গৰম থাকিব লাগিব তেতিয়াহে লাডুটো হ'ব নহলে কিন্তু নহবগৈ অলপ গৰম কিন্তু বেছি গৰম থাকিলে কিন্তু চেনিখিনি দিয়াৰ লগে লগে গলি যাব এতিয়া মই ইয়াতে মগজ দিছো ওয়াটাৰমেলন সিড দি অলপমান ভাজি কেনে ইয়াতে দি দিছো আধা চামুচ মান দিছো এতে ড্ৰাই ফ্ৰুটসও দিব পাৰে ড্ৰাই ফ্ৰুটস দিলেও হয় এতিয়া চাওক মই এতে কি দিছো মালাই টেক্সচাৰ আহিবৰ কাৰণে এটো হৈছে গাখীৰৰ পাউডাৰ মিল্ক পাউডাৰ 1 চামুচ দি লৈছো দি লৈ এতিয়া এই যে আধা কাপ মই চেনিৰ গুৰি কৰি থৈছো সেই আধা কাপ চেনিৰ গুৰিয়াতে মই দি দিছো দি ভালকে মই হাতে দি লৰাই লম একদম ধুনিয়াকে খানি লম অকন গৰম থাকুতে কিন্তু দিব লাগিব একদম ঠাণ্ডা হলেও কিন্তু আপোনাৰ এইটো লাডুটো হৈ নাহিব
আৰু একেবাৰে গৰমত দিলেও চেনিখিনি গলি যাব সেইটো নিজে অনুমান কৰিব লাগিব এতিয়া চাওক মই আৰু আধা চামুচ মই গাখীৰৰ পাউডাৰ দি দিছোঁ মিল্ক পাউডাৰ এতিয়া ভালকে সানি লৈছোঁ সানি লৈ হাতখন কি কৰিব সাফা কৰি ল'ব যদি হাতখন সাফা কৰি নলয় তেতিয়াহলে কি হ'ব লাড্ডু কেটা ওপৰত প্লেন নহব অখৰা পখৰা হ'ব অলপমান হাতত ঘি লগাই লৈছোঁ ঘি লগাই লৈ এতিয়া লাড্ডু বনাইছোঁ যাক যিমানখিনি সদায় সৰু লাড্ডুৱে বনাব এইবিলাক বস্তু সৰু সৰু হলেই এক কামুৰ দুই কামুৰ খালেই যথেষ্ট ইয়াত দুটা তিনটা খোৱাৰ কোনো দৰকাৰ নাই যেহেতু ঘি আছে গৰমৰ দিন বিহু বুলি লাড্ডুটো দিছোঁ এতিয়া চাওক একদম প্লেন হৈছে দেখিছেনে চাব লাড্ডু যেতিয়া লাড্ডুটো হৈ আহিব ফিনিশিং হৈ আহিব তেতিয়া চাব দেখিছেনে একদম প্লেন হৈছে ভিতৰ বাহিৰৰ ফালে মানে যদি খাই না চাই ধৰিবই নোৱাৰিব যে এটো সুজিৰ লাড্ডু এতিয়া এনেকে এটা আটাকে বনাই যাম মোৰ যদি ভিডিও বিলাক ভাল লাগে মোৰ যদি ৰেচিপি বিলাক আপোনালোকে ভাল পায় তেতিয়াহলে এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো টিপি থব অলু টিপি থব মোৰ আহিবলগীয়া বহুত ভিডিও আছে আপোনালোকে এনেকুৱা পাই থাকিব একদম সহজ সহজ ৰেচিপি মই দিয়া চেষ্টা কৰো সহজভাৱে বনাও আৰু তেল ঘি এইবিলাক কম দিবলৈ চেষ্টা কৰো এতিয়া চাওক এই যে হাতখন যে লেতেৰা হৈছে এই লেতেৰা মানে কি সুজি বিলা লাগি আছে যে তেনেকৈ যদি লাড্ডু বনাই ওপৰটো কিন্তু খৰখৰীয়া হ'ব প্লেন নহব সেইকাৰণে হেখিনি হাতখন হয় ধুই ল'ব নহলে হাতখন খন্তাখনেদি ধুনিয়াকে এৰাই লৈ ঘি দি আকৌ ধুনিয়াকে এনেকে বনাই ল'ব চাওকচোন ধুনিয়া হৈছে দেখিছেনে এনেকে বাৰে বাৰে মই সাফা কৰি ধুনিয়াকে বনাই লৈছো এনেকে গুটেইখিনি মই এটা এটাকে একদম জলদি বনাব লাগিব চেনিখিনি দিয়াৰ পাছত আৰু ৰৈ থাকিব নোৱাৰে একদম ধুনিয়াকে জলদি বনাই যাব লাগিব এনেকে মই গুটেইখিনি বনাই ললো চাওক দেখিছেনে একদম কোনো নেদেখিলে কবই নোৱাৰিব যে এইটো সুজিৰ লাড্ডু বুলি হয়নে একদম বাহিৰেদি প্লেন সুজিৰ কোনো নামগন্ধই নাই দেখিছে এনেকে বনাই খাবচোন আৰু যদি কোনোবাই মোক ফেসবুকত চাই আছে মোৰ ফেসবুকটো ফলো কৰি ল'ব আৰু ইনষ্টাগ্ৰামতো আপোনালোকে পাব ইনষ্টাগ্ৰামতো আপোনালোকে ফলো কৰিব চাওকচোন টেক্সচাৰটো দেখিছেনে এনেকুৱা টেক্সচাৰ হয় খাইও একদম মালাইদাৰ লাগে একদম দানাদাৰ লাগে খাই চাব খুব টেস্টি থ্যাংক ইউ